নমস্কাৰ আজিৰ ভিডিঅ'টোলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক মাৰ্চ মাহৰ 26 তাৰিখ অৰ্থাৎ চ'ত মাহৰ 11 তাৰিখে বৃহস্পতিবাৰ পৰিব আৰু সেই দিনাখন হৈছে অশোক অষ্টমী তাৰ লগতে 27 তাৰিখ অৰ্থাৎ চ'ত মাহৰ মানে মাৰ্চ মাহৰ 27 তাৰিখ আৰু চ'ত মাহৰ 12 তাৰিখ শুক্ৰবাৰে হৈছে ৰাম নৱমী দুটা অতি পবিত্ৰ দিন আৰু এই দিন দুটাত আমি দুটা বিশেষ কৰ্ম কৰিব পাৰো বা কিছুমান বিধি কৰি পেলাই আমাৰ ঘৰখনৰ কাৰণে সুখ শান্তি সমৃদ্ধি তাৰ লগতে আমাৰ সোঁৱৰণিত থকা কিছুমান ঋণৰ পৰা আমি মুক্তিপ্ৰাপ্ত হ'ব পাৰো বা মুক্তি লাভ কৰিব পাৰো কি সেই বিষয় দুটা বা কিহৰ পৰা আমি মুক্তি লাভ কৰিব পাৰো কি ঋণৰ পৰা আমি মুক্ত হ'ব পাৰো সেই বিষয়ে কথা পাতিম আৰু এই বিষয়ে বহুতো কথা ক'বলৈ আমাৰ সৈতে আজি অনুষ্ঠানটিত আছে জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আপোনালোক সকলোৰে পৰিচিত আহক পলম নকৰো আজিৰ বিষয়টোত কথা পাতো দেও একদম সমীপত আছে আমাৰ দুটা দিন খুব পবিত্ৰ দিন মান্যতা সম্পৰ্ক হিন্দু ধৰ্মত খুবেই মান্যতা সম্পৰ্ক দুটা দিন সম্পন্ন আৰু হেতু হৈছে আপোনাৰ মাৰ্চৰ 26 তাৰিখ 11 চ'ত বৃহস্পতিবাৰ অশোক অষ্টমী আৰু তাৰ লগতে 27 তাৰিখ অৰ্থাৎ 12 চ'ত মাহৰ 12 তাৰিখ শুক্ৰবাৰে ৰাম নৱমী এতিয়া কি কৰিম সবিশেষ মানে গোটেই দিনটোৰ বিশেষত্বখিনি আপোনাৰ পৰা জানিম হয় এটো অত্যন্ত পবিত্ৰ মাহ চ'ত মাহটো আমাৰ মধু মাহ বুলি কয় এই মধু মাহতেই আমাৰ বাসন্তী পূজা হয় অৰ্থাৎ বসন্তকাল আহিল গতিকে বসন্তৰ যেটো প্ৰকৃতিয়ে নতুন কুহিপাত লয় আৰু তাৰ লগে লগে মানুহৰ দুখ কষ্ট নিবাৰণৰ কাৰণে এই চ'ত মাহৰ যেটো শুক্লা অষ্টমী তিথি পৰে হেতুক অশোক অষ্টমী নামে অভিহিত কৰিছে অৰ্থাৎ শোকৰহিত শোক নাইকিয়া হয় শোক মানে দুখ কষ্ট বিলাক নাইকিয়া হয় মানুহৰ এই দুখ কষ্ট বিলাক নাইকিয়া হ'ব লাগিলে কি কৰিব লাগে আমাৰ পিতৃপুৰুষসকলক আমাৰ যিসকল পিতৃপুৰুষ স্বৰ্গগত হৈছে সেই সকলৰ আশীৰ্বাদ প্ৰাপ্তিৰ কাৰণে এই অশোক অষ্টমীত ব্ৰহ্মপুত্ৰত বিশেষকৈ আমাৰ অসমত অন্যান্য ঠাইতো হয় কিন্তু অসমৰ কাৰণে সেই দিনটো অত্যন্ত পবিত্ৰ দিন আৰু ব্ৰহ্মপুত্ৰৰ বিভিন্ন স্থানত আমাৰ অশ্বক্লান্তত হয় শুক্লেশ্বৰত হয় অশ্বক্লান্তত হয় অশ্বক্লান্ত স্থানখনেই সেইখন মানে পিতৃপিণ্ড স্থান আৰু শুক্লেশ্বৰতো হয় তাৰোপৰি শুৱালকুছিৰ এইটো হয় তাৰোপৰি মঙ্গলদৈৰ সেই ব্ৰহ্মপুত্ৰৰ সেই এইটো হয় গতিকে এনেকে ব্ৰহ্মপুত্ৰৰ স্থানে স্থানে বিভিন্ন স্থানত এই অশোক অষ্টমীৰ পিতৃপুৰুষক পিণ্ড দান আদি কাৰ্যসূচী লয় আৰু সেইদিনাখন ব্ৰহ্মপুত্ৰখন গোটেই পবিত্ৰ হৈ উঠে সেইদিনাখন ব্ৰহ্মপুত্ৰত স্নান কৰিলে সপ্ত জন্ম পাপ নিবাৰণ হয় আৰু শোক দুখ শোক বিলাক নাইকিয়া হয় নিবাৰণ হয় বা দুখ শোকৰ পৰা আমি মুক্তি লাভ কৰো তাৰোপৰি বাসন্তী পূজা লগতে বাসন্তী পূজাৰ মহা অষ্টমী সেইদিনাখন পূজা সেইদিনাখন পিতৃপুৰুষক পিণ্ড দান কৰি বা অস্থি পাচন কৰি আকৌ মা ভগৱতীৰ অষ্টমীৰ মহাপূজা ভাগত অংশগ্ৰহণ কৰে তেনেহলে তেওঁতকৈ পূৰ্ণবান ব্যক্তি কোন হ'ব পাৰে তেওঁতকে সফল ব্যক্তি কোন হ'ব তেওঁৱে সেই সকলো দিশত সফলতা লাভ হ'ব আৰু তেওঁৰ যদি তেনে ধৰণৰ কিবা ঋণগ্ৰস্ত হৈ আছে সোঁৱৰণিত থকা যদি ঋণত তেওঁ ঋণগ্ৰস্ত হৈ আছে মানে পিতৃ ঋণ দেৱ ঋণ গুৰু ঋণ মাতৃ ঋণ এইবিলাক যদি ঋণত মানে তেওঁৰ সোঁৱৰণিখন আবদ্ধ হৈ আছে সেইবিলাক ঋণৰ পৰা মুক্তি পায় তাৰোপৰি যি পাৰ্থিৱ জীৱনত আমাৰ যে টকা পইচাৰ ঋণ পাওঁ এই ঋণৰ পৰা যথেষ্ট অশান্তি আহে জীৱনত সুখ শান্তি নাইকিয়া হয় সেই ঋণৰ পৰাও মুক্তি লাভৰ দিন সেইটো দিন অষ্টমীৰ দিনটোত আপোনালোকে সকলো সুখ হৰণ কৰে সকলো দুখ হৰণ কৰে মানুহৰ জীৱনত থকা ৰোগ শোকবিলাক যিহেতু মানে নিৰাময় কৰে গতিকে সেই কাৰণেই তাক কৈছে অশোক অষ্টমী তাৰোপৰি যিসকলৰ টকা পইচাৰ ধাৰ ঋণ লৈ তেওঁলোক জুৰুলা হৈ আছে বা কিছুমানৰ যে টকা পইচা দি উঠি তেওঁলোকে প্ৰাপ্তিও হোৱা নাই ঘূৰাই পোৱা নাই সেইবিলাকৰ পৰা ঘূৰি আহিবৰ কাৰণে তেওঁলোকে গৰুক গো শুশ্ৰূষা গো পূজন কৰক সেইদিনাখন অশোক অষ্টমীৰ দিনাখন গো পূজন কৰিলে গৰুক যদি ঘাঁহ খুৱাই খাদ্যবস্তু খুৱাই বা গুড় আৰু ৰুটি খুৱাই তেনেহলে তেওঁলোকৰ ঋণ মুক্ত হোৱাৰ সুযোগ আছে আৰু যিসকলৰ টকা হয়তো ঋণলৈ দিওঁতে ফচি আছে সেই টকা ওলাই অহা নাই তেওঁলোকৰো সেই ধন ওলাই অহাৰ যথেষ্ট সুযোগ আছে মা ভগৱতীৰ কৃপা লাভ কৰিব আৰু পিতৃপুৰুষৰ কৃপা লাভ কৰিব আৰু তেওঁলোকে ঋণমুক্ত হ'ব পাৰিব বা ঋণমুক্ত এফালে ঋণমুক্ত হ'ব আনফালে যিসকলৰ পইচা কৰবাত ফচি আছিল তেওঁলোকে সেই টকা পইচা ঘূৰাই পোৱাৰ যথেষ্ট সম্ভাৱনা আছে চৈত মাহৰ পিছদিনাখনেই যেহেতু ৰাম নৱমী নৱমী তিথি বাসন্তী পূজাৰ নৱমী তিথি সিদ্ধিদাত্ৰী আৰু চৈত মাহৰ নৱমী তিথিতেই যিহেতু ৰামচন্দ্ৰৰ জন্ম হৈছিল অযোধ্যাত গতিকে সেইটো ৰামৰ জন্মোৎসৱ আমাৰ পৰম পুৰুষ পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰৰ জন্মদিন সেই পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰৰ জন্মদিনটোক আমি সকলোৱে আনন্দ সহকাৰে আমি যদি পালন কৰো তেনেহলে আমাৰ ঘৰ বিলাক মানে কি হ'ব সুখ সমৃদ্ধিৰে ভৰি পৰিব সুখ সমৃদ্ধিৰে আনন্দমুখৰ হ'ব কাৰণ
সেই পুৰুষোত্তম ৰামচন্দ্ৰ শ্ৰীৰামচন্দ্ৰৰ পত্নী কোন আছিল সীতা কোন লক্ষ্মী গতিকে লক্ষ্মীয়ে কেতিয়া হেৰি কৰে যেতিয়া বিষ্ণু অৱতাৰ ৰামচন্দ্ৰ গতিকে সেই বিষ্ণুক যেতিয়া যিখন ঘৰত পূজা অৰ্চনা হয় যিখন ঘৰত শ্ৰদ্ধা হয় সেইখন ঘৰত লক্ষ্মীয়ে বসবাস কৰে সেইখন ঘৰলৈ লক্ষ্মীৰ আগমন ঘটে গতিকে সেইখন ঘৰলৈহে যাব যিখন ঘৰত ৰামচন্দ্ৰৰ সেই জন্ম জয়ন্তী বা সেই তিথিটো অলপ আনন্দমুখৰ ভাৱে বা শ্ৰদ্ধা সহকাৰে পালন কৰিব এতিয়া সেই ৰামনৱমী কেনেকে পালন কৰিব আপোনালোকে ৰামনৱমীৰ দিনাখন আপোনালোকৰ জপনাৰ সন্মুখত নঙলাত গেটত আপোনালোকে এটা পূৰ্ণ কুম্ভ ৰাখক পূৰ্ণ কুম্ভ মানে কলচী বা এটা পাত্ৰত আপোনালোকে পানী পুৰাই তাত অকনমান কৰ্পূৰ দুবৰি আৰু অকনমান সম্ভৱস্থলে চন্দন দিয়ক সম্ভৱস্থলে সেন্দুৰৰ ফুট 3টা দিয়ক দি উঠি তাত এটা আপোনালোকে পল্লৱ এটা দিয়ক পল্লৱ নিদিলেও আপোনালোকে তাতে দুবৰি আৰু কৰ্পূৰ দি সেই পানীখিনি পুৰাই ৰাখক আৰু চাকি এগছ ধুনীয়াকৈ চাকি এগছ দিয়ক পাৰিলে সম্ভৱস্থলে ঘি চাকি এগছ দিয়ক নোৱাৰিলেও তেলৰ চাকি এগছ দিয়ক ৰামনৱমীৰ দিনাখন ৰামৰ জন্ম জয়ন্তীৰ দিনাখন আৰু সেইদিনাখন অতি কমেও আপোনালোকে অকনমান জীৱ জন্তু বা সৰু ল'ৰা ছোৱালীক আপোনালোকে নহলে ঘৰত পাৰিলে পায়স মিঠাই গাখীৰ মিঠাই এনেধৰণে খুৱাওক নোৱাৰিলেও আপোনালোকৰ সেই সুবিধা নাই চৰাই চিৰিকটিৰ কাৰণে খাদ্য বস্তু অলপ দি দিয়ক আৰু সেইদিনাখন আপোনালোকৰ জপনাৰ মুখত বা নঙলাৰ মুখত বা গেটৰ সন্মুখত আপোনালোকে এটা জলপূৰ্ণ কুম্ভ বা কলহ বা ঘটি বা তেনেধৰণৰ পাত্ৰ এটা ৰাখি থওক ৰাখি আৰু চাকি এগছ জ্বলাওক জ্বলালে আপোনালোকলৈ মা ভগৱতীৰ কৃপা আহিব পাৰিলে সেইটো আপোনালোকৰ সন্ধিয়ালৈকে থাকক সন্ধিয়াৰ পিছত আপোনালোকে উঠালেও কথা নাই গতিকে সেইখিনি কৰিব কৰিলে নিশ্চয় আপোনালোকৰ ৰামনৱমীৰ আৰু সেইদিনাখন যিসকলৰ মানে ৰামনৱমীৰ পূজা অৰ্চনা কৰিব বা পূজা কৰিব তেওঁলোকে সেইদিনাখন পূজা অৰ্চনাও কৰিব পাৰে আৰু যিসকলে মা ভগৱতীৰ পূজা কৰিব ৰামনৱমীৰ এইটো কৰাই তেওঁলোকে নঙলাত থৈ দিলে মা ভগৱতীৰো কৃপা হ'ল আৰু সেইফালে তেওঁলোকে সিদ্ধিদাত্ৰীৰো পূজাৰ যিখিনি ভোগ নৈবেদ্য ৰাখি অনুপাতে যিখিনি আগৰ ভিডিঅ'ত পোৱা হৈ আছে তেনেকে যদি তেওঁলোকে পূজা অৰ্চনা কৰাৰ সুযোগ থাকে নাইবা তেওঁলোকৰ থাপনাত যদি তেনেকে ঘট স্থাপন কৰি নৱৰাত্ৰি পালন কৰে সেই নৱৰাত্ৰিৰো ঘটৰ ওচৰত মা ভগৱতীৰ নৈবেদ্য আগবঢ়ালে দেখিব সেইখন ঘৰৰ সুখ সমৃদ্ধি মানে অনায়াসে আহিব বা অটুট থাকিব হয় গতিকে ৰাশি অনুসৰি সেইদিনাখন আচলতে ৰামনৱমীৰ লগতে আপুনি বিধিখিনিটো ক'লে যে কি কৰিব তাৰ লগতে নৱৰাত্ৰি যিটো আছে আপুনি ইতিমধ্যে ক'লে যে আমাৰ এটা ভিডিঅ' আছে সেইদিনাখন নৱৰাত্ৰি মহানৱমী পৰিছে চ'ত মাহৰ যিটো বাসন্তী পূজা তাৰে মহানৱমী পৰিছে গতিকে সেই মহানৱমীৰ দিনাখন ৰাশি অনুসৰি প্ৰত্যেকগৰাকী ব্যক্তিয়ে কিদৰে মা ভগৱতীক বা দেৱী দুৰ্গাক আৰাধনা কৰিব নৈবেদ্য আগবঢ়াব সেই বিষয়ে ইতিমধ্যে এটা ভিডিঅ' কৰি থোৱাই আছে আপোনালোকে আমাৰ চেনেলত গৈ পেলাই সাৰ্চ কৰিলে নিশ্চয় গম পাব ইয়াৰে আগৰ ভিডিঅ'টো গতিকে আপোনালোকে এবাৰ চাই ল'ব আৰু দেও এইখিনিয়ে আমাৰ বিষয়বস্তু আজিৰ বিষয়বস্তু বিশেষকৈ ৰামনৱমীৰ ৰামৰ জন্ম জয়ন্তী পালন আৰু ৰামৰ জন্ম জয়ন্তী সকলোৱে ৰামৰ জন্ম জয়ন্তী পালনেৰে আধ্যাত্মিকভাৱে ঈশ্বৰৰ সমীপলৈ মানে যোৱাৰ এটা সুযোগ তেওঁৰ সমীপত বা তেওঁৰ সান্নিধ্যৰ অনুভৱ এই অনুভৱখিনি যিসকল বিশেষকে এই ৰাম নৱমীৰ যিসকলে ৰামৰ পুতলি তেওঁলোকৰ ঘৰত সেইদিনাখন আনে সন্তান প্ৰাপ্তিৰ আকাংক্ষাত থকা সকলে উত্তম সন্তান লাভ হয় এই উত্তম সন্তান লাভৰ কাৰণে সেইদিনাখন ৰামৰ মূৰ্তি সেইদিনাখন স্থাপন কৰি শ্ৰদ্ধা জনাবলৈ কৈছে মানে পূজা অৰ্চনা কৰিবলৈ কৈছে গতিকে যিখিনি যাৰ সম্ভৱ হয় সম্ভৱস্থলে সেইখিনি কৰিলে নিশ্চয় মা ভগৱতীৰ কৃপা লাভ কৰিব বা আপোনালোকৰ ঘৰৰ প্ৰতিখন ঘৰলৈ সুখ সমৃদ্ধি আহিব ল'ৰা ছোৱালীৰো মানে বিদ্যা বুদ্ধি আনন্দ সুস্বাস্থ্য অটুট থাকিব এয়া আছিলে আমাৰ আজিৰ অনুষ্ঠানটিৰ বিষয়বস্তু নিশ্চয়কৈ আপোনালোকে ভাল পাইছে বুলি আশা ৰাখিছো যদি ভাল পাইছে জনাব কিদৰে কমেন্ট কৰি আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এনে ধৰণৰ বহুতো ভিডিঅ' চাবলৈ আমাৰ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰিব দেৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো স্ক্ৰীনত ইতিমধ্যে আপোনালোকে দেখি আছে সেই নম্বৰটোতে যোগাযোগ কৰিব পাৰে দেও অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ আগলৈ আপোনাক এনেদৰে পাই থাকিম আজিলৈ আমি দুয়োগৰাকী অনুষ্ঠানটিৰ পৰা বিদায় ল'ব লাগিব সকলোৰে পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ ধন্যবাদ